হে গাইজ, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে নমস্কাৰ জনালোঁ। আশা কৰোঁ সকলোৱে ভালে থাকক। আজি যাম আমি ক'ত, মন্দিৰ ভ্ৰমণ। ক'ত যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। যদি মোৰ চেনেলটো প্ৰথমবাৰ হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব দেই। আৰু মাক এনেকৈ সেৱাটো কৰি লৈ ওলাই যাওঁ, কাৰণ দেৰি হ'ল যিহেতু। আৰু গলত এনেকৈ গামোচাখন লৈ আৰু মন্দিৰত গ'লে বোলে বগা চাট মাৰিব লাগে, সেইকাৰণে বগা চাটটো মাৰি ওলাই গ'লোঁ। আৰু তাইক এৰি যাব একেবাৰে বেয়া লাগি আছে, কি কৰিব আৰু। তাইৰো মনটো আজি বহুত বেয়া, মই যাম কাৰণে। যাম দিয়ক পিছত কেতিয়াবা তাকো লৈ। আজি বাৰু আমি অকলেই যাওঁ, নহয় জানো। আৰু এনেকৈ আহি দেখা পালোঁ চব ফটো তোলাত ব্যস্ত। আৰু ক'ত যাম আপোনালোকে চাই লওক, তীৰ্থ ভ্ৰমণ পূব নাওকাটাৰ বৰিচুপাৰ পৰা। আৰু এনেকৈ যাওঁ দিয়ক, দেৰি হ'ল যিহেতু। এনেকৈ আহি পালোঁ আমি দীঘলেশ্বৰী মন্দিৰ। আৰু খানাটো তাৰমানে ইয়াতে খাম। আৰু সকলোৰে গাটো বেয়া লাগি গৈছে বাছত অহাবলৈ, সকলোৰে তাৰমানে। আৰু কিছুমানেতো বমিও কৰি দিছে ভাই, কি ক'ব আৰু। মোৰো একচুৱেলি বাছত অহা ইমান অভ্যাস নাই, বাছত আহিলে মোৰো গাটো খুব বেয়া লাগে। আৰু ইয়াত এনেকৈ চাহ পানী খাই লৈ আমি একেবাৰে মন্দিৰত যাম। আপোনালোকক কি দেখা পাব বাৰু আপোনালোকে চাই থাককচোন। আৰু আমাৰ ডিপুৰ খবৰ কেনেকুৱা ভাই? মজা, ভাল হ'ব লাগে, খবৰ ভাল হ'ব লাগে, যিহেতু পিকনিকত আহিছোঁ নহয় গাইছ। আৰু আমাৰ ইয়াত প্ৰসাদ এতিয়া বিতৰণ কৰিব, প্ৰসাদ চসাদ খাই লৈ আমি একেবাৰে ওলাই যাম মন্দিৰত। অলপ ইয়াত জিৰাই লৈছোঁ সকলোৱে তাৰমানে। বলক পিছে এতিয়া আপোনালোকক লৈ যাম মন্দিৰৰ ভিতৰত, মানে কি আছে ময়ো চাওঁ, আপোনালোককো দেখাওঁ কিছু দৃশ্য, কি আছে ভাল লগা ঠাইবোৰ আপোনালোকক দেখাই, যিহেতু আগৰ পৰা আছোঁ এতিয়া দেখাই যাওঁ। আৰু সোমাই দেখিলোঁ বান্দৰবোৰ বহুত ওচৰলৈ আহে খাবৰ কাৰণে, সেইবাবে ভাবিলোঁ ময়ো দুটা বিস্কুট নি সিহঁতক বিস্কুট দিয়াত ব্যস্ত হৈ গ'লোঁ। কাৰণ আমি যিহেতু খাইছোঁ সিহঁতকতো খুৱাব লাগিব নহয় গাইছ। বলক পিছে এতিয়া ভিতৰলৈ যাওঁ। আৰু এনেকৈ বহুত চিৰি বগাই যাব লাগিব। অলৰেডি গাও বেয়া আছিল বাছত অহা, তথাপিও উপায় নাই, জোচতটো যাবই লাগিব, কাৰণ মন্দিৰ চাম বুলি আহিছোঁ, আপোনালোকক দেখাম বুলি আহিছোঁ, সেইবাবে গৈ থাকোঁ বলক। আৰু এনেকৈ কিছু দূৰ যোৱাৰ পিছত আপোনালোকক দুটা অদ্ভুত বস্তু দেখাম। ময়ো আচৰিত হৈছোঁ, হয়তো আপোনালোকেও আচৰিত হ'ব দেখা পায়। পাহাৰখন কাটি পেলাই মূৰ্তি বনাইছে, কি অদ্ভুত। আৰু আপোনালোকে পৰিৱেশটো চাওক, কি ধুনীয়া লাগিছে নহয় জানো। মোৰ কিন্তু বহুত ভাল লাগিছে, আপোনালোকৰ লাগিছেনে প্লিজ কমেণ্ট এটা কৰিব। আৰু এইটো চাওক, পাহাৰ কাটি মূৰ্তি বনোৱাটো ইমান সহজ নহয়। বলক পিছে এতিয়া ভিতৰলৈ যাওঁ। আৰু চিৰি এনেকৈ বগাই যাব লাগিব। আৰু কিছু দূৰ এনেকৈ গৈ থকাৰ পিছত আমি মেইন মন্দিৰটো আহি পালোঁ, শ্ৰী দীঘলেশ্বৰী দেৱালয় মন্দিৰ। আৰু এনেকৈ ভিতৰত যাই ধূপ চাকি জ্বলাই লওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ। আৰু এনেকৈ চাৰিওফালে ভিডিঅ' কৰি থাকোঁতে মোৰ চকুত পৰিল বান্দৰ। আৰু ইমান বান্দৰ আছে, আচৰিত। আৰু ভাল লগা দৃশ্যটো কি চাওক, যেনেকৈ আমাৰ মাহঁতে অকণি চাইছিল সৰুতে, তেনেকৈ চাওক কি ধুনীয়াকৈ অকণি চাই আছে বান্দৰকেইটাই। একদম ভাল লাগিল, সেইবাবে ভিডিঅ'টো কৰি ৰাখি দিলোঁ সিহঁতকো, নহয় জানো।
এনেকৈ ধূপ চাকি জ্বলাই বাহিৰলৈ ওলাই আহিলোঁ কাৰণ আমি যিহেতু খানা পিনা খাই ঘৰত যাব লাগিব নহয় জানো কাৰণ বহুত ভাল লাগিল মন্দিৰটোত আহি আপোনালোকে যদি অহা নাই তেতিয়াহ'লে একবাৰ আহিবচোন দীঘলেশ্বৰ সঁচাকৈ হৃদয় চুই যাব বহুত ভাল লগা এটা পৰিৱেশ এনেকৈ আমাৰ আহোঁতে খানা পিনা ইফালে ৰেডি কৰি দিলে আমাৰ ছাৰহঁতে ইফালে চাওক দালি পনীৰ যিহেতু মন্দিৰত আহিলে পনীৰে খাইছোঁ বাৰু মাংস খাব নালাগে সেইকাৰণে আমি মাংস খোৱা নাই বাৰু চাওক পনীৰ ভাজি দালি দুখন চাওক মাহৰ দালিও আছে তৰকাৰী পাপৰ ইফালে বাইদেউ লৈছে চাটনি চাটনিয়ে মজা আৰু কোনে পায় আৰু আজি খানা পিনা খাই লোৱাৰ পিছত বাহিৰত আহি লৈ ল'লোঁ কমলা আপেল আৰু অলপ মন্দিৰৰ প্ৰসাদ কিবা কানি লৈ ল'লোঁ যিহেতু মানুহজনী ঘৰত আছে মা আছে আৰু মন্দিৰৰ পৰা আৰু কি ল'ম নহয় জানো আৰু ভিডিঅ'টো আজি এইখিনিতে আহিছিল আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম কাৰণ দুটা ভিডিঅ' আজি দিলে বহুত মানে দীঘলীয়া হয় বাবে আজি মই শ্বৰ্ট কৰি ৰাখিলোঁ আৰু সকলো বাই বস্তু আমি ভৰাই ল'লোঁ এতিয়া যাম আৰু এটা মন্দিৰত মানে দৌলগোবিন্দ মন্দিৰ সেই ব্লগটো আপোনালোকে কালি পাব একেটা চেনেলত আৰু নবচাওক পানী বটলটোৱে দাঙিব পাৰে ব্লগ পিছে আমি নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজি এইখিনিতে আছিল জয় আই অসম